আমি আজি এগৰাকী মাতৃ হিচাপে যথেষ্ট আনন্দিত। আজি তেওঁ আমাৰ সন্তান নহয়, ৰাইজৰ সন্তান। তেওঁ আজি ইমান পিছপৰা অঞ্চলটোৰ পৰা গৈ গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে। তাত আমি যথেষ্ট আনন্দিত হৈছোঁ। আমাৰ লগতে আমাৰ অঞ্চলবাসী ৰাইজো আনন্দিত হৈছে। মই বীৰেন চন্দ্ৰ নাথ, ঘৰ মোৰ হাতীগুলি গাঁও। আমাৰ গাঁওখন বৰ পিছপৰা গাঁও। এই শিৱসাগৰ জিলাৰ অন্তৰ্গত জকাইচৌ মৌজাৰ অন্তৰ্গত হাতীগুলি গাঁও, অতি পিছপৰা গাঁওখন। আমাৰ ৰাস্তা পদূলি এতিয়ালৈকে চৰকাৰী সাহায্য মানে PW যদিও হৈ আছে, তথাপিতো ই মানে পকীকৰণ হোৱা নাই এতিয়ালৈকে। তাৰ কাৰণে আমি অত্যন্ত দুখিত। আমাৰ এই পিছপৰা অঞ্চলটোৰ পৰা আমাৰ জ্যেষ্ঠ সন্তান শ্ৰী বিদ্যুৎ বিকাশ নাথে পাৱাৰ লিফটিঙত খেলি তেওঁ অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে। আমাৰ এই পিছপৰা অঞ্চলৰ পৰা এজন ল'ৰাই যিধৰণে অসীম কষ্ট কৰি এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে, তাৰ কাৰণে আমাৰ অঞ্চলৰ সকলো মানুহেই গৌৰৱান্বিত। আমি সকলো মানুহৰ লগতে আমাৰ জিলাখন বা পৰিয়ালৰ সকলো লোকেই ইয়াত নথৈ আনন্দিত হৈছোঁ। ভাবিছোঁ যে অদূৰ ভৱিষ্যতে আমাৰ সন্তানে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল খেলি যে তেওঁ সাফল্য অৰ্জন কৰিব পাৰিব, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁ উত্তৰণৰ কামনা কৰিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিদ্যুৎ বিকাশ নাথ। মই গুৱাহাটীত অনুষ্ঠিত হোৱা WBC আছামত পাৱাৰ লিফটিং খেলিছিলোঁ। তাত মই 90 কেজি কেটেগৰীত জুনিয়ৰ শাখাত গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। মই সেনেকৈ প্ৰশিক্ষণ হিচাপে নিজেই কৰি আছিলোঁ। হাল ফিটনেছ চেণ্টাৰ মই জিম কৰি আছোঁ। তাত মোক সেই চাৰুখ দাহঁতে বহুত সহায় কৰে চব ক্ষেত্ৰতে। তেওঁলোকে প্লেটফৰ্মটো দিছিলে মোক আৰু এনেকৈ আগবাঢ়ি আহিছোঁ। মা দেউতা মই কৃতজ্ঞতা মোৰ মা দেউতাক স্বীকাৰ কৰিব বিচাৰোঁ। মোৰ মা দেউতাৰ সহযোগতে মই ইমানখিনি আগবাঢ়ি আহিছোঁ আৰু আগলৈও আগবাঢ়ি যাম। মা দেউতাৰ লগত থাকিব সদায়। তেওঁলোকে খেলিব লাগে। মানে আজিকালি যুগত কি হয়, খেলা ধূলাটো মানে বহুত ইম্পৰ্টেণ্ট বস্তু হয়। মানে মানুহবোৰে অকল মোবাইলতে লাগি থাকে, মোবাইলত গেম খেলিব, কিবা কৰিব। অকণমান নেচাৰৰ লগত যোগাযোগ হ'ব লাগে। মানে ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যাব লাগে, এনেকৈ জইন কৰিব লাগে জিমত। জিম বুলিয়ে নহয়, যিকোনো খেল, ক্ৰিকেট খেলক, ফুটবল খেলক, যি নেখেলক। মই খেলা ধূলাটো মানে অকণমান বেছিকৈ ভাবোঁ, মানে এইটো কৰিলে ভাল। সেইকাৰণে মই কৈছোঁ এনেকৈ। সেইকাৰণে ময়ো মানে সেইটো কাৰণে খেলোঁ। ভাল লাগিছে বহুত। আগতে তেনেকুৱা মই একো পোৱাই নাই আজিলৈকে, আৰু মই আশাও মানে ভবাই নাছিলোঁ যে এনেকুৱা কিবা হ'ব বুলি। মোৰ এনেই খেলিব গৈছোঁ, মই আহিম আৰু ঘৰলৈ এনেকৈ আগতে যেনেকৈ খেলি আহোঁ সেনেকৈয়ে আহিম বুলি ভাবিছিলোঁ। এতিয়া আদৰি আনিছে, ভাল লাগিছে।